সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰো এটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয় কিন্তু মই বিচাৰো যে অন্তত নেক্সট 10 ইয়াৰ্স যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেন্ট ইনস্পাইৰেশ্যন দিব পাৰো যে চাকৰি ৰাস্তা খোলা থাকিব আমি ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম বেছিয়ে দিম তাতকৈ অলৰেডি মই ইলেকশ্যন হোৱাই নাই অলৰেডি মই প্লেনিং আৰম্ভ কৰিছো যে নেক্সট 5 ইয়াৰ্সতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰো কেনেকৈ আমি দিব পাৰো ভেৰি সিম্পল আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে তাৰ কাৰণে আমাৰ মানুহ উই হেভ আমি এটা এজিং ডিপাৰ্টমেন্ট আছিল নতুন নাছিলে কাৰণ এপইন্টমেন্টে নহয় এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিসত ডেকা লৰা দেখা পোৱা গৈছে আগতে 45 40 50 ইয়াৰ্সৰ ওপৰৰে কৰ্মচাৰী বেছি আছিল এতিয়া আমি এটা প্ল্যান অফ একশন উলাইছো যে কিমান মানুহ ৰিটায়াৰমেন্ট হ'ব কিমান আমাক নতুন পোষ্ট লাগিব যেনেকৈ আমি পিপি এপিপি আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলো যেনেকৈ কমান্ডো ব্যাটালিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলো ফৰেষ্ট ব্যাটালিয়ন কেনেকৈ ক্ৰিয়েট কৰি দিলো তেনেকৈ ৰিটায়াৰমেন্ট আৰু নতুন ক্ৰিয়েচন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে মই 1.5 লাখ চাকৰি আৰু লৰা ছোৱালীক দিব পাৰিম